আজি আমাৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত আমাৰ DFO আৰু ৰেঞ্জ অফিচাৰৰ সন্মুখত আমি আজি আমাৰ সমষ্টিৰ যিসকল গজমিত্ৰ আছে তেওঁলোকক আমি একোটাকে কিটৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকক কিট এটা আমি প্ৰদান কৰিছোঁ। বিশেষকৈ গজমিত্ৰসকলে আমাৰ ৰঙাপাৰা অঞ্চলত আমি যিহেতু ইয়াত হাতী মানুহৰ সংঘাত যথেষ্ট, ইয়াত গজমিত্ৰসকলে তেওঁলোকৰ প্ৰাণলৈ ভয় নকৰি তেওঁলোকে আচলতে হাতী মানুহৰ সংঘাতক তেওঁলোকে কমাবলৈ কাৰণে যথেষ্টখিনি চেষ্টা কৰে আৰু ৰাইজৰ মাজত তেওঁলোকে কাম কৰি থকা আমি দেখিবলৈ কাৰণে পাওঁ। আজি সেইকাৰণে তেওঁলোকক এই সুবাদতে এই সুযোগতে তেওঁলোকক কিটসমূহ বিতৰণো কৰোঁ আৰু তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতাও জনাওঁ। ইয়াৰ লগে লগে অসমৰ বন মন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত কিছুমান লৈছে। হাতী মানুহৰ সংঘাত য'ত আছে সেই অঞ্চলসমূহত আমি দেখিবলৈ কাৰণে পাইছোঁ পূৰ্বতো আমাৰ ৰঙাপাৰা অঞ্চলত যথেষ্টখিনি হাতী মানুহৰ সংঘাত আছে আৰু ইয়াত যথেষ্টখিনি মানুহে তেওঁলোকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কিন্তু আমি দেখিবলৈ কাৰণে পাওঁ মানুহসকলে মৃত্যুক আঁকোৱালি লৈছে, কিন্তু এক্স গ্ৰেচিয়া বা কম্পেনচেশ্যন যিটো তেওঁলোকে পাব লাগে সময়মতে তেওঁলোকে পোৱাটো আমি দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমি বন মন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে যে কোনোবা মানুহে যদি তেওঁলোকৰ প্ৰাণ হেৰুৱাবলগীয়া হয় 2 দিনৰ ভিতৰতে তেওঁলোকক তেওঁলোকৰ কম্পেনচেশ্যনটো দিয়াৰ ব্যৱস্থাটো তেখেতে কৰিছে। পূৰ্বতে 4 লাখ টকা পাইছিলে, এতিয়া মন্ত্ৰী ডাঙৰীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, চৰকাৰখনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়া 6 লাখ টকাকৈ তেওঁলোকক কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগে লগে আমি দেখিবলৈ কাৰণে পাইছোঁ ৰঙাপাৰা অঞ্চলৰ বিভিন্ন আমি ঘৰ কোৱাৰ্টাৰবোৰেই হওক বাগানৰ বা আমি স্কুলসমূহেই হওক সেইখিনি আমি দেখোঁ যে হাতী আক্ৰমণ কৰি সেইবোৰক ধ্বংস কৰা আমি দেখিবলৈ কাৰণে তাৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু গোটেই প্ৰক্ৰিয়াটো আমি দেখিবলৈ কাৰণে পাইছোঁ ক'ৰবাত যদি শস্য যদি খেতি যদি অনিষ্ট হৈছে বা ক'ৰবাত যদি আমাৰ পশুধন অনিষ্ট হৈছে, ক'ৰবাত যদি ব্যক্তি এজন মৃত্যুক আঁকোৱালি লোৱা নাই কিন্তু তেওঁৰ যদি অংগ এটাৰ ক্ষতি হৈছে তাৰ কাৰণে গোটেইখিনি ব্যৱস্থা ইয়াত আছে। আমি দেখিবলৈ কাৰণে পাইছোঁ কাৰোবাৰ যদি শস্য অনিষ্ট হৈছে তেতিয়াহ'লে বিঘা প্ৰতি 8,000 টকাকৈ দিয়াৰ এটা ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে। কাৰোবাৰ যদি পশুধন অনিষ্ট হৈছে তেতিয়াহ'লে 3,750 টকা পৰ্যন্ত পাৰ কেটেল দিয়াৰ ব্যৱস্থা এই চৰকাৰখনে গ্ৰহণ কৰিছে। কোনোবা ব্যক্তি এগৰাকী যদি ইনজিয়ৰ্ড হৈছে তেতিয়াহ'লে 30,000 টকা তেওঁৰ পাৰ্চেণ্টেজটো চাই পেলাই, আৰু যদি তেওঁৰ অধিক যদি তেওঁৰ ক্ষতি হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে 2 লাখ পৰ্যন্ত তেখেতে যাতে সাহাৰ্য পায় তাৰ কাৰণে ব্যৱস্থা এই চৰকাৰখনে গ্ৰহণ কৰিছে। আমি এই গোটেইবোৰলৈ চাই চৰকাৰখনে আৰু বিশেষকৈ আমাৰ নতুন বন মন্ত্ৰীগৰাকীয়ে মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই যথেষ্টখিনি গুৰুত্বপূৰ্ণ বিষয়ত তেখেতে গুৰুত্ব সহকাৰে লৈছে আৰু সিদ্ধান্তসমূহ তেখেতে লোৱা আমি দেখিবলৈ কাৰণে পাইছোঁ। আমি সেইকাৰণে আন্তৰিকতাত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিশেষকৈ আমি সকলোৱে ৰঙাপাৰাবাসী হিচাপে আমি জানো ইয়াত হাতী আৰু মানুহৰ সংঘাত যথেষ্টখিনি আছে আৰু সেইখিনিক ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, যেনেকৈ ছ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা, টুঙি ঘৰৰ ব্যৱস্থা বা ইয়াৰ লগে লগে য'ত হাতী আহি তেওঁলোকে পানী খায় তাত সেই টেংকটো নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা, তেনেকুৱা ধৰণৰ যথেষ্টখিনি ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে, বনমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ এই যি পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে এই পদক্ষেপৰ দ্বাৰা হাতী মানুহৰ যি সংঘাত আছে এইটো ৰোধ কৰাৰ কাৰণে আমি যাতে সক্ষম হ'ম তাৰ কাৰণে আশা কৰিছোঁ। জিলাত সৰ্বমুঠ 10টা গজমিত্ৰ স্কিম আছিল। তাৰে আমাৰ যিটো চেণ্ট্ৰেল লেন্স আমাৰি বেৰি আণ্ডাৰত 3টা আমাৰ গজমিত্ৰ টীম আছিল আৰু আমি প্ৰতি টীমত 8জনকৈ 24জন আমাৰ গজমিত্ৰক সদস্যক আমি সামগ্ৰী বিতৰণ কৰিলোঁ। আমাৰ আছে শ্বুজ আছে, জেকেট আছে, ট্ৰেক শ্বুট আছে, কেপ আছে, চক্স আছে।